বন্ধু বান্ধৱীসকল আজি যিহেতু অনুষ্ঠানটো দীঘলীয়া হ'ব সেই গতিকে কি হ'ল আৰু এটা আমাৰ ইউটিউব চেনেল এটা আছে আৰু এটা আমাৰ গ্ৰুপ আছে। গ্ৰুপটোৰ নাম হৈছে জোনাক প্ৰডাকশ্যনৰ বেনাৰত আমি কিছুমান ছবি কৰা যায় আৰু কিছুমান কিবা কাৰণে কাম কৰি থকা যায়। জোনাক প্ৰডাকশ্যনৰে এজন অন্যতম সদস্যই এটা কবিতা লিখি আনিছে। সদস্যজনৰ নাম হৈছে জ্যোতিৰাজ কাশ্যপ। জ্যোতিৰাজ কাশ্যপে বহুত ধুনীয়া ধুনীয়া কবিতা লিখে, গল্প লিখে সি। গতিকে সেই কবিতাটো তেওঁ ক'লে যে দীপা তুমি এবাৰ আবৃত্তি কৰি দিয়া। সেই প্ৰথমতে কাম দীপাও ষ্টাৰ্ট কৰিব লৈছে। আপোনালোকক দেখাওঁ, আহকচোন চাওক এই আৰু শুনো এইটো কেনেকুৱা হৈছে। আমাৰ জোনাক প্ৰডাকশ্যনৰ অন্যতম সদস্য জ্যোতিৰাজ কাশ্যপে এটি কবিতা লিখি আনিছে, তুমি নদী হোৱা। কবি জ্যোতিৰাজ কাশ্যপ। তুমি নদী হৈ আহিবা, মই সাগৰ হৈ অপেক্ষা কৰি আজীৱন তোমালৈ। জানানে আজিও সঘনাই অহা যোৱা কৰোঁ বিদ্যাভাৰতী কলেজৰ সন্মুখেৰে। মাথো তোমাক এবাৰ চোৱাৰ হেঁপাহত। তুমি জানো অনুভৱ কৰিবা মোৰ এই হৃদয়ৰ বিষাদবোৰ। হয়তো কোনো দিনেই নকৰিবা, মই বুজাব নোৱাৰিম তোমাক চোৱাৰ হাবিয়াস কিমান। মই নাজানো তোমাক এবাৰ নেদেখিলে কিয় মোৰ হৃদয়খনে বাৰে বাৰে উচুপি উঠে। মাথো অপেক্ষা কৰি আজীৱন তোমাৰ।